নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ছেকেণ্ড ইয়াৰ ফাইনেল এক্সামৰ বাবে অহা ৩ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া অসমীয়া বিষয়ৰ এক্সামৰ বাবে অসমীয়া ব্যাকৰণৰ পৰীক্ষাত আহিবলগীয়া কেইটামান 100% কমন কুৱেশ্যন আনসাৰৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ পৰা তোমালোকৰ গোটেইকেইটা ব্যাকৰণৰ কুৱেশ্যনছ কমন পৰি যাব। সো প্ৰথমতে মই তোমালোকক এটা কথা জনাই দিওঁ যে ইয়াৰ আগতে মই অসমীয়া ব্যাকৰণৰ পাৰ্ট 1ৰ এটা ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টো যদি তোমালোকে চোৱা নাই প্ৰথমতে সেই ভিডিঅ'টো চাই ল'বা। সেইটো ভিডিঅ'ৰ লিংক তোমালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত নাইবা কমেণ্ট বক্সত পাই যাবা, কাৰণ তাত মই অসমীয়া ব্যাকৰণৰ বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ বিষয়ে ডিছকাছ কৰিছিলোঁ আৰু আজিৰ ভিডিঅ'টো মই কেইটামান কুৱেশ্যন আনসাৰ ডিছকাছ কৰিম। আৰু তোমালোকৰ সকলোৱে জানা যে অসমীয়া ব্যাকৰণত তোমালোকৰ এক্সামত 20 মাৰ্কছ থাকিব আৰু এইটো ভিডিঅ'ৰ পৰা তোমালোকে 20 মাৰ্কছ কমপ্লিট পাই যাবা। চিন্তা কৰিব লগা একো নাই, গোটেইকেইটা কুৱেশ্যনে কমন পৰিব, জাষ্ট তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। সো ইয়াতে প্ৰথম কুৱেশ্যনছটো দিয়া আছে, জতুৱা ঠাঁচ বুলিলে কি বুজা, ইয়াৰ দুটা প্ৰয়োগ কি কি। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, অৰ্থাৎ এই বৰ্ষৰ এক্সামত অহাৰ বাবে এইটো 99% চান্স আছে। ইয়াৰে এনচাৰটো হৈছে দুটা বা ততোধিক শব্দ লগ লাগি গঠন হোৱা ভাষাৰ যি গোটেই কেৱল অভিধানিক অৰ্থ প্ৰকাশতে সীমাবদ্ধ নাথাকি সম্প্ৰসাৰিত অৰ্থ প্ৰকাশ কৰে, বৰঞ্চ কেতিয়াবা অভিধানিক অৰ্থৰ পৰিৱৰ্তে সম্প্ৰসাৰিত অৰ্থহে মুখ্য হৈ পৰে, ভাষাৰ তেনে গোটকে জতুৱা ঠাঁচ বোলে। জতুৱা ঠাঁচ ভাষা এটাৰ স্বকীয় প্ৰকাশভংগী আৰু অলংকাৰ স্বৰূপ। জতুৱা শব্দটো জাত বা জাতি শব্দৰ পৰা উৎপত্তি হৈছে। এক্সামত এইটো সুধিব পাৰে যে জতুৱা শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে বা উৎপত্তি হৈছে, তেতিয়া তোমালোকে ইয়াৰ এনচাৰত লিখিব লাগিব জাত বা জাতি, যিকোনো লিখিলেই হ'ব। জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ লক্ষ্য কৰা যায়, এই প্ৰয়োগ দুটা খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে এইটো ভালকৈ চাবা। ইয়াতে ক নম্বৰটোত আছে সাধাৰণ প্ৰকাশক জতুৱা ঠাঁচ আৰু খ নম্বৰটোত আছে সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ। সো এক্সামত তোমালোকক কেতিয়াবা কুৱেশ্যনছটো এনেকৈ দিব পাৰে যে সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ মানে কি, তেতিয়া তোমালোকে লিখিব লাগিব যে নাম শব্দৰ লগত ক্ৰিয়া বা আন শব্দ যোগ হয় সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা সৃষ্টি হয়, যেনে আউলাগ, ইটিকিংকৰ, কঠীয়াপাৰ, দুৱাৰমাৰ, ঘৰ সাজ, ফাঁকি দে আদি। তাৰপিছত আছে সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ। বিশেষ্য বিশেষণ ক্ৰিয়া আদি শব্দবোৰৰ ভিন ভিনকৈ বা একেলগে প্ৰয়োগ হয় সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচবোৰ গঠন হয়। এনে জতুৱা ঠাঁচ পঠিত হোৱা শব্দবোৰৰ সাধাৰণ অৰ্থ বা অভিধানিক অৰ্থ তল পৰি সম্প্ৰসাৰিত অৰ্থটো প্ৰকাশি উঠে। সো এতিয়া আমি কেইটামান ইম্পৰ্টেণ্ট জতুৱা ঠাঁচ চাই লওঁ। তোমালোকক মই এটা কথা জনাই দিওঁ যে এক্সামত তোমালোকক 4টা জতুৱা ঠাঁচ দিব আৰু প্ৰত্যেক জতুৱা ঠাঁচৰে অৰ্থ লিখি তোমালোকক একোটাকৈ বাক্য সাজিব দিব আৰু প্ৰতিটো জতুৱা ঠাঁচত মাৰ্ক থাকিব 2, টোটেল 8 মাৰ্ক থাকিব। সো এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয়, গতিকে তোমালোকে জতুৱা ঠাঁচ আৰু অৰ্থবোৰ ভালকৈ মনত ৰাখিবা। ইয়াতে দেখিবলৈ পাইছা তলত কেইটামান ইম্পৰ্টেণ্ট জতুৱা ঠাঁচ দিয়া হ'ল। ইয়াতে আছে প্ৰথমতে পানীৰ তলৰ কাঁইট, ইয়াৰ অৰ্থটো হৈছে অজান শত্ৰু বা গোপন শত্ৰু। ইয়াৰ বাক্যটো হ'ল পানীৰ তলৰ কাঁইটৰ দৰে দেশখনৰ অনিষ্টকাৰী লোক কিমান আছে ধৰিব নোৱাৰি। সো এটা কথা মই তোমালোকক জনাই দিওঁ যে ইয়াৰে বাক্যবোৰ যে তোমালোকে মনত ৰাখিব লাগিব তেনেকুৱা নহয়, তোমালোকে জাষ্ট অৰ্থটো জানিলেই হ'ল যে পানীৰ তলৰ কাঁইট মানে কি, অজান শত্ৰু বা গোপন শত্ৰু। এই অৰ্থটো তোমালোকে জানি থ'লে যিকোনো বাক্য সাজি দিব পাৰিবা এক্সামত, এনেকুৱা নহয় যে এইটো বাক্যই লিখিব লাগিব। তোমালোকৰ মনলৈ যি আহে বা যি ভাবি পোৱা সেইটোৱে লিখিবা। তাৰপিছত আছে 19ত বা বলা, ইয়াৰ অৰ্থটো হৈছে আনন্দৰ আত্মহাৰা হোৱা। তাৰ পৰীক্ষাৰ ফলাফলে ঘৰখনৰ মানুহবোৰক 19ত বা বলা দি বলালে। তাৰপিছত আছে বিনা মেঘে বজ্ৰপাত, এইবিলাক গোটেইবিলাক জতুৱা ঠাঁচ প্ৰিভিয়াছ আৰু কুৱেশ্যনছবিলাকত আহি যোৱা হয়, গতিকে ভালকৈ চাবা, ইয়াৰ পৰা ৰিপিট হ'ব এক্সামত। বিনা মেঘে বজ্ৰপাত মানে হৈছে আকস্মিকভাৱে হোৱা বিপদ। দেউতাকৰ আকস্মিক মৃত্যুৰ বাতৰিটো পাই জোনাকীৰ বিনা মেঘে বজ্ৰপাতৰ দৰে অৱস্থা হ'ল। তোমালোকে ইয়াতে এটা কথাই মন কৰিবা যে তোমালোকে জাষ্ট ইয়াৰে অৰ্থখিনি জানিলেই হ'ল, কাৰণ তোমালোকে অৰ্থ জানিলে শব্দবোৰ অট'মেটিকলি বনাই দিব পাৰিবা এক্সামত। তাৰপিছত আছে পেটে ভাতে খা, অৰ্থাৎ ইয়াৰে অৰ্থটো হ'ল কোনোমতে জীৱন নিৰ্বাহ কৰা। একমাত্ৰ উপাৰ্জনক্ষম ডাঙৰ ল'ৰাটো ঢুকোৱাৰ পিছৰ পৰাই ৰমলাহঁতৰ পৰিয়ালটোৱে পেটে ভাতে খাই দিন অতিবাহিত কৰিছে। তাৰপিছত আছে চকুৰে সৰিয়হ ফুল দেখা, অতি মাৰ খোৱা, অতি বিপদত পৰা, কি কৰিম বা কি নকৰিম লগা। অৰ্থাৎ ইয়াতে 3টা অৰ্থ দিয়া আছে, অতি মাৰ খোৱা, অতি বিপদত পৰা, কি কৰিম কি নকৰিম লগা। ইয়াৰ বাক্যটো হৈছে ৰাজ্যৰ মাৰত চোৰটোৱে চকুৰে সৰিয়হ ফুল দেখিলে। ইয়াতে জাষ্ট তোমালোকে অৰ্থবোৰলৈ মন কৰিবা। আকাশত চাং পতা, এইটো বহুবাৰ এক্সামত আহি গৈছে। অলিক কল্পনা, 2000 টকীয়া চাকৰিৰে দুমহলীয়া ঘৰ সাজিব বুলি ভবাটো তাৰ কাৰণে আকাশত চাং পতা কথা আহে। তাৰপিছত আছে আঁঠুৱা তলৰ মহ, অধীন লোক, কাম নকৰোঁ বুলি বৰকৈ ফটফটালে কি হ'ব, সি মহাজনৰ আঁঠুৱা তলৰ মহে। তোমালোকে বাক্যবোৰ সাজোঁতে অৰ্থবোৰ তোমালোকে ব্ৰেকেটত ৰাখিবা, তাৰপিছতহে বাক্যবোৰ সাজিবা। ঊলৰ লগত বগৰী পোৰা, অসৎ ব্যক্তিৰ লগতে সৎজনৰো অনিষ্ট হোৱা। ঐ ৰহিমৰ সংগ নলবি, দিন বেয়া থাকিলে ভাল কাম কৰিও উলুৰ লগত বগৰী পোৰা যাবি। তাৰপিছত আছে চকু চৰহা, আনৰ ভাল দেখিব নোৱাৰা। ছোৱালীজনীৰ চকু চৰহা স্বভাৱৰ বাবে কোনেও তাইক ভাল নাপায়। তাৰপিছত আছে চকু কপালত উঠা, আচৰিত হোৱা, অকণমানি ছোৱালীজনীৰ ডাঙৰ কথাবোৰ শুনি সকলোৰে চকু কপালত উঠিল।
চকুৰ কুটা অপ্ৰিয় শত্ৰু ৰহিম আৰু কৰিম দুয়োজন ভাল বন্ধু যেন লাগিলেও ভিতৰি ভিতৰি সিহঁতে দুটা চকুৰ কুটা দাঁতৰ হালহে মুখ বুজোৱা কাজিয়া কৰা অৰ্থাৎ ইয়াতে ব্ৰেকেটত যিমানবিলাক দিয়া আছে গোটেইবিলাক অৰ্থ হয় জাষ্ট তোমালোকে অৰ্থখিনি মনত ৰাখি থবা বাকি বাক্যবোৰ তোমালোকে নিজে বনাই ল'ব পাৰিবা এক্সামত যদি অৰ্থবোৰ মনত থাকে ছোৱালীজনী কামত নাই কিন্তু মুখখন ঠিকেই বজায় ডলাৰ বগৰী এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট জতুৱা ঠাঁচ হয় একে ঠাইতে নথকা সি ডলাৰ বগৰী হৈয়ে গোটেই জীৱনটো কটালে নেক্সট জতুৱা ঠাঁচটোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট তোমালোকৰ যদি কোনোবাই আমাৰ এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে এতিয়াই এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া কিয়নো তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে আমি বিভিন্ন ধৰণৰ সাবজেক্টৰ বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট প্লাছ কমন কুৱেশ্যন আনসাৰৰ ভিডিঅ'সমূহ এইটো চেনেলৰ যোগেদি আপলোড কৰি আছোঁ আৰু লগতে আমি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট প্লাছ কমন কুৱেশ্যন আনসাৰৰ PDF ফাইলসমূহ দি আছোঁ সো তোমালোকৰ যদি কোনোবাই আমাৰ টেলিগ্ৰাম বা হোৱাটছএপ চেনেলত এতিয়ালৈকে জইন হোৱা নাই নিশ্চয় জইন কৰি ল'বা হোৱাটছএপ বা টেলিগ্ৰাম চেনেলৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত নাইবা কমেণ্ট বক্সত পাই যাবা নাইবা তোমালোকে হোৱাটছএপ বা টেলিগ্ৰামত গৈ সাৰ্চ কৰিবা ৰাহুল টেনেম বুলি তেতিয়াও তোমালোকে তাত জইন হ'ব পাৰিবা হাতলৰ চুৰ স্বভাৱৰ ৰঙালী বাইৰ হাতলৰ স্বভাৱটোৰ কথা সকলোৱে এতিয়া জ্ঞাত হৈছে হাত দীঘল ক্ষমতাশালী বা প্ৰভাৱশালী মহিৰাম হাত দীঘল মানুহ তেওঁৰ বিৰুদ্ধে ৰাইজে কেতিয়াও মাত নামাতে গাই বাই চা কোনো কাম কৰিবলৈ যত্ন কৰা বা চেষ্টা কৰি চোৱা নিৰাগ নহয় আকৌ এবাৰ গাই বাই চাচোন কিজানি এইবাৰ চাকৰিটো হয়ে আৰু এই বাক্যবোৰ সাজোতে তোমালোকে এটা কথা নিশ্চয় মন কৰিবা তোমালোকে যিটি বাক্য সাজি নিদিবা যেহেতু তাত 2 মাৰ্কছ থাকিব যদি বাক্যটো শুনিবলৈ ভাল নহয় বা শুনিবলৈ হুৱালা নহয় তেতিয়া তোমালোকে কমপ্লিট মাৰ্কছ নাপাবা এনেকুৱা বাক্য সাজিবা যাতে হেতু মিলি যায় অৰ্থটোৰ লগত এনেকুৱা নহয় যে অৰ্থটোৰ লগত নিমিলা বাক্য তোমালোকে সাজি থৈ দিবা প্ৰথমতে তোমালোকে অৰ্থটো বুজি ল'বা যে ইয়াৰে অৰ্থটো কি বুজাইছে তাৰ পিছতহে বাক্যটো সাজিবা যাতে মিলি যায় তাৰ পিছত ইয়াতে আছে কণাৰ লাখুটি একমাত্ৰ সহায় সকলোকে হেৰুৱাই বুঢ়ীয়ে কণাৰ লাখুটি হেন নাতিটোকে লৈয়ে জীয়াই আছে তাৰ পিছত আছে আলাসৰ লাডু অতি মৰমৰ চাৰিজনী ছোৱালীৰ পিছত লৰাটি হোৱাত সকলোৱে তাক আলাসৰ লাডু যেন জ্ঞান কৰে একাদশ বৃহস্পতি সৌভাগ্য উপস্থিত হোৱা এফালে চৰকাৰী চাকৰি আনফালে ব্যৱসায়ত উন্নতি হয় ৰমেনৰ একাদশত বৃহস্পতি যোগ চলিছে যেন পাওঁ তিলটোকে তাল কৰা সামান্য কথাকে ডাঙৰ কৰা ৰঙিলী বায়ে সৰু কথাটোকে তিলকে তালটো কৰি কাজিয়াৰ সৃষ্টি কৰিলে হাত টান কৃপণ মানুহজনৰ ইমানেই হাত টান যে পূজালৈ বুলি 20 টকা চান্দাও দিব নোৱাৰিলে ধুধৰ পচলা এলেহুৱা আজিৰ তীব্ৰ প্ৰতিযোগিতাৰ যুগত ধুধৰ পচলা হৈ থাকিলে জীৱনত সফলতা আশা কৰিব নোৱাৰি কানে কাণ মাৰি ইয়াৰে অৰ্থটো হৈছে কোনোমতে কানে কাণ মাৰি পৰীক্ষাটো উত্তীৰ্ণ হোৱাটোৱেই ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্য হ'ব নালাগে কাণ সমনীয়া মানে সমান ৰাম ৰহিমৰ কাণ সমনীয়া বন্ধু কাণ কৰ মানে মনোযোগ দিয়া ছাত্ৰ ছাত্ৰী শিক্ষকক শিক্ষয়িত্ৰীৰ কথালৈ কাণ কৰিব লাগে পেট পা মানে মনৰ কথা বুজ পোৱা আজিৰ যুগত এজন লোকে আন এজনৰ লোকৰ পেট পোৱা জটিল পেট ফুলা পেটৰ অসুখ ভোজৰ খাদ্য খাই শৰীৰ পেট ফুলি ঢোলৰ নিচিনা হৈছে কপালৰ ঘাম মাটিত পেলা এই জতুৱা ঠাঁচটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় ইয়াৰে অৰ্থটো হৈছে কঠোৰ পৰিশ্ৰম বা কঠোৰ শ্ৰম খেতিয়কে কপালৰ ঘাম মাটিত পেলাই শস্য উৎপাদন কৰে কঁকালত টেঙৰি মাৰ মানে মনোবল বান্ধ লাচিতৰ সৈন্যসকলে কঁকালত টঙালি মাৰি মোগল সৈন্যৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিছিল সো মই ইয়াতে সকলোবিলাক জতুৱা ঠাঁচ পঢ়ি নিদিওঁ যিহেতু তোমালোকৰ এক্সামলৈ বৰ বিশেষ সময় নাই মই বাকীবোৰ ইয়াতে স্ক্ৰীনত শ্ব' কৰাই দিম তোমালোকে ষ্টপ কৰি ভিডিঅ'টো লিখি ল'বা নাইবা লিখি নল'লেও তোমালোকে বুজি ল'ব পাৰিবা জাষ্ট তোমালোকে অৰ্থখিনি মনত ৰাখিলেই হ'ল আৰু অৰ্থখিনি যদি তোমালোকে ভালকৈ জানি থোৱা এক্সামত তোমালোকে বাক্যখিনি অট'মেটিকলি বনাই দিব পাৰিবা সো ইয়াতে আৰু কেইটামান ইম্পৰ্টেণ্ট জতুৱা ঠাঁচ দিয়া আছে তোমালোকে চাই লোৱা স্ক্ৰীনত ইয়াতে মই যিমানবিলাক জতুৱা ঠাঁচ দিছোঁ গোটেইবিলাক ইম্পৰ্টেণ্ট তোমালোকে নাভাবিবা যে এইবিলাক ইম্পৰ্টেণ্ট নহয় কাৰণ ইয়াৰ পৰাই তোমালোকৰ এক্সামত আহিব আৰু যেহেতু 8 মাৰ্ক থাকিব এইখিনি চাবই লাগিব তোমালোকে আৰু এইটো ভিডিঅ'ৰ পৰা তোমালোকৰ গ্ৰামাৰ 20 মাৰ্কছ কমপ্লিট কমন পৰি যাব জাষ্ট তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা এইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ থ'ব পাৰা নাইবা বহীত লিখি ল'বা ধুনীয়াকৈ আৰু লিখি নল'লেও তোমালোকে ভিডিঅ'ত চাই অৰ্থবোৰ ভালকৈ মনত ৰাখিবলৈ ট্ৰাই কৰিবা যাতে এক্সামত আহিলে তোমালোকে লিখিব পাৰা সো এতিয়া 2 নম্বৰ কুৱেশ্যনছটোলৈ কৃত্য আৰু তথিত্য প্ৰত্যয় কাক বোলে উদাহৰণ দি বুজাই লিখা এই কুৱেশ্যনছটো এই বৰ্ষৰ এক্সামত অহাৰ বাবে 99% চান্স আছে গতিকে এইটো ভালকৈ চাবা ইয়াৰ এনসাৰটো হৈছে কৃত প্ৰত্যয় যিবোৰ প্ৰত্যয় ধাতুৰ পিছত যোগ হৈ নতুন নতুন শব্দ সাধন কৰে বা গঠন কৰে সেইবোৰ শব্দকে কৃত প্ৰত্যয় বোলে অসমীয়া ভাষাত প্ৰয়োগ হোৱা কৃত প্ৰত্যয় কেইটাবোৰ হ'ল অক মৰ যোগ অক ইকুৱেল টু মৰক অৰ্থাৎ এইটো কৃত প্ৰত্যয় হয় আৰু এক্সামত তোমালোকক প্ৰত্যয়বোৰ ভাঙি ক'ত কি প্ৰত্যয় যোগ হৈছে সেইবোৰ লিখিব দিয়ে
তাৰপিছত আছে অতি ইকুৱেল টু খজুৱা প্লাছ অতি অৰ্থাৎ ইয়াৰে সম্পূৰ্ণ শব্দটো হ'ব খজুৱতি তাৰপিছত আছে অন খা যোগ অন ইকুৱেল টু খান সো ইয়াতে বাকিবোৰ প্ৰত্যয় দিয়া আছে তোমালোকে এইখিনিও ভালকৈ চাই লোৱা তাৰপিছত ইয়াতে দিয়া আছে তথিত প্ৰত্যয় বিশেষ অৰ্থ বুজাবৰ নিমিত্তে বিশেষজ্ঞ আদি শব্দৰ পাছত যিবিলাক প্ৰত্যয় যোগ দি নতুন শব্দ সাধন কৰা হয় সেইবিলাক প্ৰত্যয়কে তথিত প্ৰত্যয় বোলে অসমীয়াত প্ৰয়োগ হোৱা তথিত প্ৰত্যয় কেইটাবোৰ হ'ল ই খেত যোগ ই ইকুৱেল টু খেতি অনি ধান যোগ অনি ইকুৱেল টু ধাননি এই ধাননি শব্দটো বহুবাৰ এক্সামত দিছে অৰ্থাৎ ধাননি শব্দটো তোমালোকক ভাঙি দেখুৱাব দিছে আৰু তাত কি প্ৰত্যয় যোগ হৈছে সেইটো লিখিব দিছে তাৰপিছত আছে পেহ যোগ ইকুৱেল টু পেহা সো এনেকৈ তোমালোকে বাকিবোৰো চাই থবা তাৰপিছত ইয়াতে এটা ইম্পৰ্টেণ্ট প্ৰত্যয় দিয়া আছে নাও যোগ অৰিয়া ইকুৱেল টু নাৱৰীয়া এইটো এক্সামত আহি যোৱা হয় অৰ্থাৎ নাৱৰীয়া প্ৰত্যয়টো তোমালোকক ভাঙি দেখুৱাব দিছিল আৰু তাত কি প্ৰত্যয় যোগ হৈছে লিখিব দিছে সো নাৱৰীয়া এইটো হৈছে তথিত প্ৰত্যয় তাৰপিছত খেতিয়ক তথিত প্ৰত্যয় তাৰপিছত আছে ধাননি এইটো তথিত প্ৰত্যয় কোনটো কি প্ৰত্যয় তোমালোকে হেতু ভালকৈ চিনাক্ত কৰি থৈ দিবা তাৰপিছত ইয়াতে তোমালোকে দেখিবলৈ পাইছা খজুৱা যোগ অতি ইকুৱেল টু খজুৱতি অৰ্থাৎ এইটো হৈছে কৃত প্ৰত্যয় তাৰপিছত দাৱনি দা যোগ অনি এইটো হৈছে কৃত প্ৰত্যয় সো এতিয়া কুৱেশ্যন নম্বৰ 3 টো লৈ তলত দিয়া ছটা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা সো এক্সামত তোমালোকক কুৱেশ্যনটো সেম এনেকৈ দিব তোমালোকক যিকোনো 6টা প্ৰত্যয় ভাঙি দেখুৱাব দিব এক্সামত আৰু প্ৰতিটো প্ৰত্যয়ত মাৰ্ক থাকিব 1 আৰু লগতে তোমালোকে প্ৰতিটো প্ৰত্যয় ভাঙি দেখুৱাৰ লগতে কোনটো কি প্ৰত্যয় হয় হেতুও লিখিব লাগিব সো ইয়াতে দেখিবলৈ পাইছা মৰমিয়াল ইকুৱেল টু মৰম যোগ ইয়াল এটো হৈছে তথিত প্ৰত্যয় এক্সামত তোমালোকে সেম এনেকৈ লিখিবা অৰ্থাৎ প্ৰথমতে প্ৰত্যয়টো লিখিবা তাৰ পিছত হেতু ভাঙি দেখুৱাবা আৰু ব্ৰেকেটত তোমালোকে কি প্ৰত্যয় হয় হেতু লিখিবা তাৰ পিছত আছে নাচন এটো নাচনি হ'ব লাগিছিল নাচনি নাচ যোগ অনি ইকুৱেল টু নাচনি আৰু এটো হৈছে কৃত প্ৰত্যয় তাৰ পিছত আছে খুলিয়া খুল যোগ ইয়া এটো হৈছে তথিত প্ৰত্যয় তাৰ পিছত আছে ৰুৱনি ৰু যোগ অনি এটো হৈছে কৃত প্ৰত্যয় তাৰ পিছত আছে জপনা জাব যোগ অনা এটো হৈছে কৃত প্ৰত্যয় সো তোমালোকক মই এটা কথা জনাই দিও যে ইয়াত মই যিমানবিলাক প্ৰত্যয় দি থৈ দিছো গোটেইবিলাক প্ৰিভিয়াছ ইয়াৰ প্ৰত্যয় হয় আৰু প্ৰিভিয়াছ ইয়াৰৰ পৰা এইবোৰ প্ৰত্যয় ৰিপিট হ'ব এইবৰ্ষৰ এক্সামত কোনো নতুনকৈ প্ৰত্যয় এড নকৰে সো এইখিনি প্ৰত্যয় তোমালোকে ভালকৈ চাই থোৱা মই পঢ়ি নিদিও যেহেতু পঢ়িলে ভিডিওটো বহু বেছি লং হৈ যাব সো এইখিনি তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লোৱা নাইবা লিখি লোৱা নাইবা যিসকলে বুজিব পৰা বুজি থৈ দিলা ভিডিওটো চাই আৰু এক্সামৰ বাবে তোমালোকে এইখিনি প্ৰত্যয় চাবই লাগিব ইয়াত মই বেছি প্ৰত্যয় দিয়া নাই কিন্তু যিকিটা লিখছো গোটেইবিলাক ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ পৰা তোমালোকৰ এক্সামত গোটেইকেইটা প্ৰত্যয় কমন পৰি যাব সো এইখিনিতে তোমালোকক মই এটা কথা জনাই দিও মই পাৰ্ট 1 ৰ ভিডিওত যিবিলাক গ্ৰামাৰ আলোচনা কৰিছো সেই গ্ৰামাৰবোৰ মই এইটো ভিডিওত শ কৰাই দিম সো তোমালোকৰ যিসকলে পাৰ্ট 1 ৰ ভিডিওটো চোৱা নাই এইটো ভিডিওতে তোমালোকে হেবোৰ কোৱেশ্চন চাই ল'ব পাৰিবা মই আলোচনা কৰি নাযাও স্ক্ৰীনত শ হৈ থাকিব সো তোমালোকে এইখিনি ভিডিওটো ষ্টপ কৰি লিখি লবা নাইবা স্ক্ৰীনশ্বট লৈ লবা সো এইখিনি তোমালোকে চাই লোৱা অৰ্থাৎ কোৱেশ্চন নম্বৰ 4 ৰ পৰা যিমান ইয়াতে কোৱেশ্চন দিয়া আছে গোটেইবিলাক পাৰ্ট 1 ৰ ভিডিওটোত আমি অলৰেডি আলোচনা কৰিছো সো তোমালোকৰ যিসকলে পাৰ্ট 1 ৰ ভিডিওটো চোৱা নাছিলা ইয়াতে সকলোবিলাক তোমালোকে চাই ল'ব পাৰিবা আৰু এই গোটেইবিলাক কোৱেশ্চন চোৱাৰ পিছত তোমালোকক মই এটা বিশ্বাস দিব পাৰো যে গ্ৰামাৰ তোমালোকে 20 ৰ ভিতৰত কমপ্লিট 20 মাৰ্কছে পাই যাবা অৰ্থাৎ 20 মাৰ্কছে তোমালোকৰ কমন থাকিব এক্সামত সো তোমালোকে ইয়াতে চাই লোৱা মই এড কৰি দিছো আৰু ইয়াৰে পিডিএফ ফাইলসমূহ তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল বা হোৱাটছএপ চেনেলত পাই যাবা তোমালোকৰ যদি কোনোবাই আমাৰ টেলিগ্ৰাম বা হোৱাটছএপ চেনেলত জয়েন হোৱা নাই এতিয়ালৈকে এতিয়াই জয়েন কৰি ল'বা কাৰণ তাত পিডিএফ ফাইলসমূহ তোমালোকে পাই যাবা আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচন বক্সত নাইবা কমেন্ট বক্সত পাই যাবা নাইবা তোমালোকে হোৱাটছএপ বা টেলিগ্ৰামত গৈ সাৰ্চ কৰিবা ৰাহুল 10M বুলি তেতিয়াও তোমালোকে জয়েন হ'ব পাৰিবা আৰু তাত মই পিডিএফ ফাইলটো দি দিম আজিয়ে সো আজিৰ এইটো ভিডিওত এইখিনিয়ে আছিল তোমালোকে যদি আজিৰ এই ভিডিওটো চাই ভাল পালা তেতিয়াহলে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিওটো শেয়াৰ কৰিবা তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় আই অসম বন্দে মাতৰম